Dear students, মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে আজিৰ এই ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅত আলোচনা কৰিম যে মেট্ৰিকৰ পৰীক্ষাত এজন শিক্ষাৰ্থীয়ে পাছ কৰাৰ বাবে কমেও কিমান নম্বৰ পাব লাগিব 6 নম্বৰৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন বা সেকেন্ড ডিভিজন বা থাৰ্ড ডিভিজনৰ বাবে কিমান নম্বৰ পাব লাগিব স্টাৰ ডিস্টিংশন আৰু লেটাৰ মাৰ্কছৰ বাবে কিমান নম্বৰৰ প্ৰয়োজন হয় এজন শিক্ষাৰ্থীয়ে মেট্ৰিকত ষ্টেণ্ড কৰাৰ বাবে আসলতে কিমান নম্বৰৰ প্ৰয়োজন হয় ইয়াৰ উপৰিও এইবাৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব পাৰে সেবাই আৰু ৰিজাল্টৰ বাবে কি কি ৱেবসাইট মুকলি কৰিছে সেই সন্দৰ্ভত কথা পাতিম তো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেট কেতিয়াও মিছ নহয় আপোনালোকে জানে যে মেট্ৰিকত 6টা বিষয়ত মুঠ 600 মাৰ্কৰ বাবে পৰীক্ষা অনুষ্ঠিত হয় আৰু এই পৰীক্ষাত এজন শিক্ষাৰ্থীয়ে পাছ কৰাৰ বাবে কমেও পাব লাগিব 180 মাৰ্কছ কিন্তু ইয়াত মন কৰিবলগীয়া কথা হৈছে যে শিক্ষাৰ্থীজনে সকলো বিষয়ত কমে 30 নম্বৰ কৈ পাব লাগিব যদি কোনো বিষয়ত তেওঁ 30 নম্বৰত কৈ কম লাভ কৰাৰ পিছত 180 মাৰ্ক হয় তেনেহলে কিন্তু তেওঁ ফেইল কৰিব মেট্ৰিকত থাৰ্ড ডিভিজনৰ বাবে এজন শিক্ষাৰ্থীয়ে পাব লাগিব 180 ৰ পৰা 269 মাৰ্কছ লৈকে অৰ্থাৎ পাৰ্চেন্টেজ হিচাপে এইটো হয় 30% তকৈ বেছি আৰু 45% তকৈ কম সেকেন্ড ডিভিজনৰ বাবে এজন শিক্ষাৰ্থীয়ে পাব লাগিব 270 ৰ পৰা 359 মাৰ্কছ লৈকে আৰু এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 45% তকৈ বেছি আৰু 60% তকৈ কম আৰু ফাৰ্ষ্ট ডিভিজনৰ বাবে এজন শিক্ষাৰ্থীয়ে পাব লাগিব 360 মাৰ্কছ বা তাতকৈ বেছি মাৰ্কছ আৰু এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 60% বা তাতকৈ অধিক মেট্ৰিকত ষ্টাৰ মাৰ্কছৰ বাবে এজন শিক্ষাৰ্থীয়ে পাব লাগিব 450 ৰ পৰা 509 মাৰ্কছ লৈকে আৰু এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 75% তকৈ বেছি আৰু 85% তকৈ কম মেট্ৰিকত লেটাৰ মাৰ্কছ পাবলৈ এজন শিক্ষাৰ্থীয়ে যিকোনো বিষয়ত 80 মাৰ্কছ বা তাতকৈ বেছি মাৰ্কছ লাভ কৰিব লাগিব মেট্ৰিকত ডিস্টিংশনৰ বাবে এজন শিক্ষাৰ্থীয়ে পাব লাগিব 510 বা তাতকৈ বেছি মাৰ্কছ আৰু এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 85% বা তাতকৈ অধিক আৰু সৰ্বশেষ হৈছে মেট্ৰিকত ষ্টেণ্ড কৰা মেট্ৰিকত ষ্টেণ্ড কৰাৰ বাবে কোনো নিৰ্ধাৰিত মাৰ্কছ নাথাকে যি 10 জন শিক্ষাৰ্থীয়ে সৰ্বোচ্চ মাৰ্কছ পায় সেইসকলক ষ্টেণ্ড বা প্লেচ বুলি ধৰা হয় অৰ্থাৎ মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ পাছত অসমৰ ভিতৰত যি 10 জন সৰ্বোচ্চ মাৰ্ক পাব তেওঁলোকক ষ্টেণ্ড বা প্লেচ বুলি ধৰা হ'ব তো আপোনালোকে এইবাৰ মেট্ৰিকত কোনে কোন ডিভিজন পাবা বা কিমান পাৰ্চেন্টেজ লাভ কৰিব পাৰে সেইটো কমেন্ট যোগে জনাই দিব এতিয়া আপোনালোকক জনাব বিচাৰো যে এইবাৰ মেট্ৰিকৰ ফলাফল সেবাই কেতিয়া ঘোষণা কৰিব পাৰে শেহতীয়া খবৰ অনুসৰি এইবাৰ মেট্ৰিকৰ ফলাফল সেবাই পূৰ্বতকৈ আগতে ঘোষণা কৰিব আৰু খুব সম্ভৱত আপোনালোকে এইবাৰ মেট্ৰিকৰ ফলাফল এপ্ৰিল মাহৰ শেষ ভাগতে নহলে মে মাহৰ ফাৰ্ষ্ট উইকতে লাভ কৰিব আৰু মেট্ৰিকৰ ফলাফল চেক কৰাৰ বাবে সেবাই কিছু ৱেবসাইট মুকলি কৰিছে এই ৱেবসাইটবোৰ আমি আপোনালোকক স্ক্ৰিনত দেখুৱাই দিছো ইয়াৰ এটা ৱেবসাইট হৈছে results.sebaonline.org আনটো হৈছে resultsassam.nic.in আৰু লাষ্ট হৈছে sebaonline.org এই তিনিটা ৱেবসাইটত আপোনালোকে মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই পাব ৰিজাল্ট